এঘৰ মানুহৰ এজনী বৰ চেনেহৰ মেকুৰী আছিল। তাই গাভিনী হৈছিল। ঘৰৰ গিৰিহঁতনীও ঠিক সেই সময়তে গা ভাৰী আছিল। মেকুৰীজনীৰ বৰকৈ মাছ খাবলৈ মন যোৱাত মোৰ মাছ খাব মন গৈছে বুলি গিৰিহঁতনীক ক'লে। গিৰিহঁতনীয়ে উত্তৰ দিলে, হে আই, তই চপাই কোচাই আনি দিলেহে মই খাবলৈ দিব পাৰোঁ, নহ'লেনো মই ক'ৰ পৰা দিম। ইয়াকে শুনি মেকুৰীজনীয়ে সেইদিনাখনৰ পৰা অন্য ঘৰৰ পৰা চুৰি তাৰি কৰি বা ডকা হকা দি কোনো ৰকমে মাছ আনি দিবলৈ ধৰিলে। ইফালে গিৰিহঁতনীয়ে মাছ ৰান্ধি বাঢ়ি খাই মেকুৰীজনীক খালী কাঁইটবোৰহে খাবলৈ দিলে। সেইদৰে মেকুৰীজনীয়ে দিনৌ মাছ আনি খাবলৈ নাপায়। ইয়াতে তাইৰ মনত বৰ বেজাৰ লাগিল আৰু গিৰিহঁতনীক সাও দিলে, মোৰ পেটত যি আছে তাইৰ পেটলৈ যাওক আৰু তাইৰ পেটত যি আছে মোৰ পেটলৈ আহক। ইয়াৰ কিছুদিনৰ পাছতে সঁচা সঁচিকৈ গিৰিহঁতনীয়ে দুটা মেকুৰী পোৱালি পালে আৰু মেকুৰীজনীয়ে ছোৱালী দুজনী পালে। আতৌ পুতৌ কৰি মেকুৰীয়ে ছোৱালী দুজনীক কোনো ৰকমে ডাঙৰ কৰিলে। ছোৱালী দুজনীক ঘৰতে থৈ মেকুৰীয়ে নিতৌ মাছ গাখীৰ ইত্যাদি বিচাৰি যায়। ছোৱালী দুজনী জনা হ'লত সিহঁতে এদিন মাকক ক'লে, আই, তুমি যদি গাঁৱলৈ যাওঁতে কোনোবাই মাৰি থয় তেনেহ'লে আমি কেনেকৈ জানিম আৰু কি কৰিম? তেতিয়া মাকে এজোপা তুলসী আৰু তাৰ ওচৰতে এমলা গাখীৰ থৈ ক'লে, যদি মোক কোনোবাই মাৰে তেন্তে এই তুলসী জুপি জয় পৰিব আৰু গাখীৰ মলা ক'লা হ'ব, তেতিয়া তহঁতে মোক বিচাৰি যাবি। ইয়াৰ কিছুদিন পিছতেই তুলসীজোপা জয় পৰিল আৰু গাখীৰখিনি ক'লা বৰণীয়া হ'ল। তেতিয়া মাকৰ কিবা হ'ল বুলি জানিলত দুয়ো কান্দি কাটি মাকক বিচাৰি গ'ল। সিহঁতে ভালেমান দূৰ গৈ এখন নদী পালে। পিয়াহ লাগিলত নৈৰ পৰা পানী আনিব ধৰোঁতেই নৈৰ পানী শুকাই গ'ল আৰু জলকুঁৱৰীয়ে ক'লে, তোমাৰ হাতৰ আঙুঠিটো দিলেহে তুমি পানী নিব পাৰিবা। ভনীয়েকতকৈনো আঙুঠিটো কি ডাঙৰ বস্তু ভাবি তাই আঙুঠিটো পানীত পেলাই দিলে আৰু পানী আনি ভনীয়েকক খাবলৈ দিলে। ভনীয়েকে ক'লে, এতিয়া তুমি গৈ আঙুঠিটো লৈ আনাগৈ। এই বুলি তাই আঙুঠিটো আনিবলৈ যাওঁতে জলকুঁৱৰীয়ে তাইক পানীৰ তললৈ টানি লৈ গ'ল। বায়েকক নিয়া দেখি ভনীয়েকে বামতে বহি হিয়া ভুকিয়াই কান্দিবলৈ ধৰিলে। ইয়াৰ কিছুপৰ পিছতে এজন মুদৈ বেপাৰলৈ আহোঁতে অকলশৰীয়া ৰূপহী ছোৱালীজনীক নৈৰ পাৰত বহি থকা দেখি তাইক নাৱত ভৰাই লৈ গুচি গ'ল। ঘৰ পাই মুদৈয়ে তাইৰ দুজনী ঘৈণীয়েকৰ লগত তাইকো এজনী সৰু ঘৈণী পাতি ল'লে। কোমল বয়সীয়া সৰু ঘৈণীয়েকক মুদৈ আগৰ দুজনী ঘৈণীয়েকতকৈ বেছিকৈ মৰম কৰিব ধৰিলে। হিংসাতে এই দুজনীয়ে কেনেকৈ মুদৈয়ে এক দেখিব নোৱাৰা হয় তাৰেহে উপায় চিন্তিবলৈ ধৰিলে। তাইৰ প্ৰথমবাৰ অসুজৰ সময়ত তাইক চকু দুটা কাপোৰেৰে বান্ধি তাই এটা ঢেঁকী থোৰা পালে বুলি কৈ তাই পোৱা মতা ল'ৰাটো সতিনীহঁতে নৈত উটাই দিলে। পিছৰ বাৰতো তাই তেনেকৈ এটা ৰঙালাও পালে বুলি কৈ সিহঁতে আচল মতা ল'ৰাটো নৈত উটাই দিলে। ইফালে জলকুঁৱৰীয়ে ধৰি নিয়া বায়েকে সেই উটাই দিয়া ল'ৰা দুটা ভনীয়েকৰে ল'ৰা বুলি জানিব পাৰি তুলি তালি ডাঙৰ দীঘল কৰিলে। মুদৈয়ে সৰুজনী ঘৈণীয়েকৰ এইবোৰ কথা সঁচা ভাবি তাইক কুলক্ষণীয়া তিৰোতা বুলি ঠিক কৰি নিজৰ ঘৰৰ পৰা খেদি চোৱাপাতনিত ঘৰ এটা সজাই দিলে। তাই চোৱাপাতনিতে এটা ঘৰত দুখেৰে দিন কটাব ধৰিলে। এদিন মুদৈয়ে বেপাৰলৈ যাওঁতে পানীৰ মাজতে জলকুঁৱৰীয়ে তেওঁৰ নাওখন ধৰি ৰখালে। মুদৈয়ে নাওখন কোনো ৰকমে এৰুৱাব নোৱাৰি কি কৰোঁ বুলি বিচূৰ্তি হৈ থাকোঁতে পানীৰ মাজৰ পৰা কোনোবাই মাত লগালে, তুমি এটা সকাম কৰিবলৈ গাত লোৱা আৰু কেতিয়া কৰিবা তাক ঠিৰাংকৈ কৈ তোমাৰ তামোলৰ হাঁচতিখন আৰু লাখুটিডাল পেলাই থৈ যোৱা, তেহে তোমাৰ নাও মুকলি হ'ব। মুদৈয়ে উপায় নাপাই এটা বৰসবাহ কৰিবলৈ দিন ঠিক কৰি হাঁচতিখন আৰু লাখুটিডাল তাতে পেলাই দিলত নাওখন চাটকৰে এৰাই গ'ল। ইফালে জেঠায়েকে সেই ল'ৰা দুটাক সিহঁতৰ মাকে মেকুৰী পেটত জন্ম লোৱাৰে পৰা আৰম্ভ কৰি সিহঁতক নৈত উটাই দিয়ালৈকে এইবোৰ কথা বৰ্ণনা কৰি ক'লে আৰু সেই সকলো কথাখিনি সিহঁতৰ বাপেকে পতা বৰসবাহৰ দিনা সিহঁতে ৰাইজক ক'বলৈ ক'লে। সিহঁতে সবাহৰ দিনা বাপেকৰ লাখুটিডাল আৰু হাঁচতিখন লৈ মুদৈ ঘৰৰ ফালে যাবলৈ ধৰিলে। পোনেই গৈ সিহঁতে চোৱাপাতনিত থকা মাকক আই বুলি মাতি এটুপি পানী খাবলৈ খুজিলত সিহঁতে চুপতি কৰা বুলি ভাবি মাকে ক'বলৈ ধৰিলে, মোক কিয় ভেঙুচালি কৰিছা হওক,
সৌৱা সবাহলৈ মানুহ আহিছে, তালৈ যা আৰু যি পাৱ খাৱগৈ। তেতিয়া সিহঁতে সকলো কথা মাকৰ আগত ভাঙি পাতি চিনাকি দিলে। তাতে অলপ জিৰাই খটাই সিহঁত সবাহলৈ গ'ল। সবাহত মানুহ দিহা দি বহিছে। এনেতে খবৰ ওলাল চোৱাপাতনিত থকা মানুহজনীৰ ঘৰত দুজনে কিবা খাই ইয়াতে বহিছেহি। গাঁৱৰ ৰাইজে সুধিলত ল'ৰা দুজনে উঠি পেলাই সকলো কথা ভাঙি পাতি ক'লে। আৰু সিহঁতে মুদৈয়ে পানীত পেলাই থৈ যোৱা হাঁচতিখন আৰু লাখুটিডালৰ কথা কোৱাত মুদৈয়ে বিশ্বাস কৰিলে। মুদৈয়ে তেতিয়া আন দুজনী ঘৈণীয়েকৰ কুমন্ত্ৰণাৰ কথা জানিব পাৰিলে। ল'ৰা দুজনক মুদৈয়ে ঘৰলৈ লৈ গ'ল আৰু সতিনীহঁতক নাক কাণ কাটি ঘৰৰ পৰা খেদি পঠিয়ালে। আৰু নতুন ল'ৰা দুজনৰ লগত সৰু ঘৈণীয়েকৰ লগত মুদৈয়ে সুখেৰে দিন কটাব ধৰিলে।